পোনপটীয়াকৈ আপোনাক এই অভিমতৰ অতিথি কৰিছোঁ বিষয়টোক লৈ বাক বিতণ্ডা হ'বই ৰাজনীতিকে যুক্তিতৰ্ক কৰিবই লাগিব স্বাভাৱিক কিন্তু সামগ্ৰিকভাৱে এই খচৰাৰ সন্দৰ্ভত এই মুহূৰ্তত যদি মই আপোনাক খুব চমুকৈ ক'বলৈ কওঁ যে সঁচাকৈ এখন খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰাৰ খচৰা হয় নে নহয় মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত মন্ত্ৰী অশোক সিংঘালক সেনাপতি পাতি অসমীয়াক যে ৰক্ষা কবচ দিব খুজিছে খিলঞ্জীয়াৰ ৰক্ষা কবচ এটো বিজেপি আৰু আৰএছএছ আৰু বিশেষভাৱে হিমন্ত বিশ্ব শৰ্মাহে এই খিলঞ্জীয়াৰ অস্তিত্বৰ কথাটো ভালকৈ বুজি পাব অশোক সিংঘালে যদি অসমৰ খিলঞ্জীয়া মানুহক ৰক্ষা কবচ দিব পাৰে তেতিয়াহ'লে অসম কি পৰ্যায়লৈকে গৈছে আপোনালোকে সকলোৱে ভাবি লওক নিজে আজি এই যে ডিলিমিটেশ্যন হৈছে কোন সন্তুষ্ট কোন মই অসন্তুষ্ট কোন প্ৰথমতে কৈ লৈছোঁ উজনি অসমৰ আহোমসকল আটাইতকৈ ডাঙৰ জনসমষ্টি তেওঁলোক অসন্তুষ্ট নামনি অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী কোচ ৰাজবংশীসকল তেওঁলোক অসন্তুষ্ট চাহ শ্ৰমিকসকল তেওঁলোক অসন্তুষ্ট হস্ত অনুসূচীৰ বাহিৰৰ জনজাতিসকল আজি আপোনাৰ মৰিগাঁৱৰকে ধৰি গোটেই জনজাতিসকল তেওঁলোক অসন্তুষ্ট খিলঞ্জীয়া গৰীয়া মৰিয়া দেশী জুলহা সেই সকলোবিলাক অসন্তুষ্ট এটোৱে খিলঞ্জীয়া ৰক্ষা কবচ এনেকুৱা ধৰণৰ ডিলিমিটেশ্যনৰ জৰিয়তে অসমীয়া মানুহক খিলঞ্জীয়া ৰক্ষা কবচ দিব খোজা হৈছে এনেকৈ অসমীয়া জাতিক ৰক্ষা কৰিব খোজা হৈছে প্ৰত্যেকটো কথাতে একদম ইলিগেলি এটাকে লিগেল প্ৰস্তুত মই কৈ যাব পাৰোঁ আপোনালোকক আপুনি মোক সময় দিব নোৱাৰিব মই এটাকে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দি যাব পাৰোঁ প্ৰথম কথা তেওঁলোকে কেনেকৈ কুট কৌশলেৰে এই গোটেই কামটো কৰিছে আপোনালোকে লক্ষ্য কৰক এক নম্বৰ যে আজি সমষ্টি পুনৰ নিৰ্ধাৰণৰ মূল থিয়ৰিটো কি সমষ্টি পুনৰ নিৰ্ধাৰণৰ মূল থিয়ৰিটো হ'ল যে 2001 চনৰ মুঠ জনসংখ্যা অসমৰ মুঠ জনসংখ্যা তাক অসমৰ মুঠ বিধানসভা সমষ্টিৰে হৰণ কৰি দিব লাগে মুঠ জনসংখ্যা হ'ল 2,66,55,528 জন 2001 চনৰ জনসংখ্যা দেই যিটো মানে ইলেকশ্যন কমিশ্যনে ধাৰ্য কৰি দিছে সেইটো আৰু অসমৰ বিধানসভা সমষ্টি 126তকৈ নেবাঢ়ে বুলি কৈ দিছে গতিকে 126টা হৰণ কৰি দিলে গতিকে এটা সমষ্টিত পৰিব লাগে এটা সমষ্টিৰ গড় জনসংখ্যা হ'ব লাগে 2,11,551 জন গতিকে এইটোৱে হ'ল থিয়ৰি যে এটা বিধানসভা সমষ্টিত 2,11,551 জন মানুহ বহাব লাগে থাকিব লাগে এতিয়া এই থিয়ৰিত তেওঁলোকে একেবাৰে আৰু এটা তাত সুবিধা আছে যে ইলেকশ্যন কমিশ্যনে ইচ্ছা কৰিলে 10% প্লাছ মাইনাছ কৰিব পাৰে ইয়াতে তো এটোৰ ওপৰত ভিত্তি কৰি জিলাবিলাকত সমষ্টি কিমান হ'ব হেতু নিৰ্ধাৰণ কৰিব লাগে আৰু এই থিয়ৰিক অপব্যৱহাৰ কৰি ষড়যন্ত্ৰমূলকভাৱে 2 নম্বৰী ধৰণে অসমৰ সমষ্টিবিলাকক বিভিন্ন ধৰণে তেওঁলোকে ভাগ কৰি পেলাইছে নিজৰ মতে সম্পূৰ্ণ হিন্দুত্ববাদী এজেণ্ডাত সম্পূৰ্ণৰূপে অসমৰ জনগণক বিভক্ত কৰি দিয়াৰ এজেণ্ডাত অসমৰ খিলঞ্জীয়া মানুহবিলাকক সংখ্যালঘু কৰাৰ এজেণ্ডাত অসমৰ জনজাতি মানুহক সংখ্যালঘু কৰি দিয়াৰ এজেণ্ডাত তো এই কাম কৰিবৰ কাৰণে বিজেপি চৰকাৰে এই গোটেই ব্যৱস্থাটো কৰিছে আজি সন্তুষ্ট কোন আজি সন্তুষ্ট কেৱল বঙালী সম্প্ৰদায়সকল আপোনালোকে চাওক কেৱল খিন্দিবাকীসকল আপোনালোকে চাওক কোচ ৰাজবংশীৰ যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি একমাত্ৰ গুৰুত্বপূৰ্ণ সমষ্টি বঙাইগাঁও সেই বঙাইগাঁও সমষ্টিতে সদায় কোচ ৰাজবংশীৰ এজন প্ৰতিনিধি জিকি আহে সেইটো কাক দি দিয়া হ'ল সেইটো দি দিয়া হ'ল বাঙালীসকলক সেইটো দি দিয়া হ'ল খিন্দিবাকীসকলক আজি ডিমৰীয়া বুলি যেটো সমষ্টি তৈয়াৰ কৰিলে এইটো কাক দি দিলে বঙালী সেইটো কাক দি দিলে এইটো যে এছচিৰ সংখ্যা বঢ়ালো বুলি কৈছে কাক দি দিলে তাত দিব লাগিছিলে কাক আমৰি কাৰ্বি মানুহক দিব লাগিছিলে তাত দিব লাগিছিলে বড়ো মানুহক তাত দিব লাগিছিলে তিৱা মানুহক জনজাতি মানুহক দিলে কাক হিন্দু বাঙালীসকলক তাৰমানে এই গোটেই বস্তুটোৰ জৰিয়তে কেৱল
এটা জনসমষ্টিক তেওঁলোকে সন্তুষ্ট কৰিব খুজিছে মই মাত্ৰ এটা উদাহৰণ দিলে আপোনালোকে বুজি পাব বৰাকত আগতে হিন্দু বেংগলী মানুহ জিকিব পৰাৰ সমষ্টি আছিলে 7টা তেতিয়া 15টা সমষ্টিত 7টা জিকিব পাৰে এতিয়া সমষ্টিৰ সংখ্যা কমাই 13টা কৰি দিলে 15টাৰ ঠাইত 2টা কমাই দিলে আৰু 13টাৰ ভিতৰত এটা 9টা হিন্দু বেংগলী সকলক জিকিব পৰা কৰি দিলে ঠিক তেনেকৈ এতিয়া আমাৰ বঙাইগাঁওটো দি দিলে ঠিক তেনেকৈ আমাৰ ডিমৰীয়াটো দি দিলে ঠিক তেনেকৈ বিভিন্ন সমষ্টিবিলাক এতিয়া এফালৰ পৰা দি আছে তো গতিকে এই বস্তুটোক আমি সমৰ্থন কৰিব লাগিব নেকি যদি এই বস্তুটোক যদি সমৰ্থন কৰিব লাগে ইয়াক খিলঞ্জীয়াক সুৰক্ষা বুলি কম নে খিলঞ্জীয়াক ধ্বংস কৰা বুলি কম এই খিলঞ্জীয়া বিজেপি আৰু RSSৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ থিয়ৰী এইটোৱে নেকি হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কৰা কূটকৌশলক বিজেপি আৰু RSSৰ খিলঞ্জীয়া সুৰক্ষা নীতি নেকি হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ মানুহবিলাকক বচাবৰ কাৰণে কৰা ৰাজনীতিক আমি সকলোৱে সমৰ্থন কৰিম নেকি আজি মুছলমান মানুহবিলাকক কৈ আছে মুছলমান মানুহবিলাকক আমি ধ্বংস কৰি দিছোঁ মুছলমান মানুহৰ সংখ্যা কমাই দিছোঁ কিন্তু মুছলমান মানুহৰ পৰা প্ৰতিবাদ অহা নাই কেলে আজমলক সন্তুষ্ট কৰি দিছে আপোনালোকে এবাৰ খবৰ ৰাখক কৰিমগঞ্জ কাক দি দিছে আপোনালোকে খবৰ ৰাখক নগাঁওটো কাক দি দিছে এবাৰ আপোনালোকে খবৰ ৰাখক অৰ্থাৎ লিডাৰবিলাকক সন্তুষ্ট কৰা হৈছে কিন্তু প্ৰত্যেকটো জনগোষ্ঠীক আৰু প্ৰত্যেকটো ধৰ্মীয় জনগোষ্ঠীক তেওঁলোকক অসন্তুষ্ট কৰি পেলোৱা হৈছে আৰু কেৱল হিমন্তৰ যিটো মুছাহেবী বাহিনী হিমন্ত বিশ্ব শৰ্মাৰ যিটো দাদা ব্ৰিগেড সেই দাদা ব্ৰিগেডৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে গোটেই এই সমষ্টি পুনৰ নিৰ্ধাৰণক ব্যৱহাৰ কৰা হৈছে আৰু তাক মই সন্তুষ্ট হ'ব লাগিব তাত অসমীয়া মানুহে মানি ল'ব লাগিব তাক অসমীয়া মানুহে বাহ দিব লাগিব তো এইটোৱে নেকি অসমৰ ৰাজনীতি এতিয়া গতিকে এই মুহূৰ্তত মই অসমৰ প্ৰত্যেকজন নাগৰিকক আহ্বান জনাইছোঁ প্ৰত্যেকজন নাগৰিকে হিমন্তৰ এই 2 নম্বৰী সাম্প্ৰদায়িক আৰু বৰ্ণবাদী ৰাজনীতিক আমি সকলোৱে প্ৰতিবাদ কৰিব লাগিব বৰ্ণবাদী ৰাজনীতি আৰু সাম্প্ৰদায়িক ৰাজনীতিক আমি প্ৰতিবাদ কৰিব লাগিব হয় গগৈ ডাঙৰ আপোনাক থলুৱা খিলঞ্জীয়া জনগোষ্ঠী প্ৰত্যেকটোকে তেওঁলোকে অন্যায় কৰিব খুজিছে হয় গগৈ ডাঙৰ আপুনি অকণমান লাইনত থাকক মই ধন্যবাদ জনাইছোঁ এইখিনি বক্তব্য ৰখাৰ কাৰণে মই ধীৰাজ গোৱালাৰ কাষলৈ যাব বিচাৰিছোঁ সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সভাপতি গোৱালা যিহেতু আমাৰ লগত আছে গোৱালা আপুনি অখিল গগৈ ডাঙৰীয়াৰ কথাখিনি শুনিছে যে চাহ জনগোষ্ঠীৰ এই ক্ষেত্ৰত অসন্তুষ্ট বুলি তেখেতে বক্তব্য ৰাখিছে আপুনি আটাইতকৈ চাহ জনগোষ্ঠীৰ শক্তিশালী ছাত্ৰ সংগঠনটোৰে সভাপতিৰ দৰে গুৰু দায়িত্ব বহন কৰি থকা এগৰাকী নেতা বিষয়টোৰ ক্ষেত্ৰত আপোনাৰ বক্তব্য কি এতিয়া ধন্যবাদ নিতুমণিতা মই আসলতে পলিটিক্যাল এনালাইসিস গোটেই বিষয়টোক লৈ মই কৰা নাই কিন্তু সামগ্ৰিকভাৱে ডিলিমিটেশ্যনৰ পিছত চাহ জনগোষ্ঠীয় অধ্যুষিত সমষ্টিসমূহৰ কথা বিভিন্নজন বৰ্তমানৰ ৰাজনৈতিক যিসকল জনপ্ৰতিনিধি আছে শাসক নাইবা বিৰোধী দলৰ প্ৰাক্তন সাংসদ বিধায়ক মই কেইবাজনৰ লগতো কথা পাতিছিলোঁ গোটেই বিষয়টোত আৰু সামগ্ৰিকভাৱে আচাৰ আমাৰ বিষয়ববীয়াসকলৰ ফিডবেক লৈ মই যিটো অনুভৱ মই সেইটোহে আপোনাক কম মই ইমান পলিটিকেলি গোটেই বিষয়টোক এনালাইচিছ কৰা নাই তো মই ভাবোঁ যে যদি চোৱা যায় তিনিচুকীয়া আৰু ডিব্ৰুগড় দুয়োখন জিলাত বিশেষভাৱে তিনিচুকীয়াত এটা সমষ্টি বৃদ্ধি পাইছে আৰু ডিব্ৰুগড় জিলাত এটা সমষ্টি হ্ৰাস পাইছে আৰু সামগ্ৰিকভাৱে যদি চোৱা যায় মই তাতে যিসমূহ সমষ্টি পূৰ্বতে যিসমূহ সমষ্টি আছিল আপুনি ডুমডুমা নাইবা তিনিচুকীয়া মাৰ্ঘেৰিটা ডিগবৈ এইসমূহ সমষ্টিৰ যিটো জনবিন্যাস এই জনবিন্যাস কিছু সাল সলনি হৈছে যদিও সামগ্ৰিকভাৱে কিবা জনগোষ্ঠীটোক বহুত ডাঙৰ ক্ষতি কৰা কিবা প্ৰক্ৰিয়া এটা চলিছে বুলি এনেধৰণৰ মই ফিডবেক কাৰোৰ পৰা পোৱা নাই এটা ক্ষেত্ৰত মই ভাবোঁ যে বিশেষভাৱে বিশ্বনাথ জিলাৰ বিহালী যিটো বিধানসভা সমষ্টি বিহালী বিধানসভা সমষ্টিটোত আপোনাৰ SCৰ বাবে সংৰক্ষিত কৰাক লৈ তাতে যথেষ্ট তাৰে স্থানীয় যিসকল আমাৰ আচাৰ বিষয়ববীয়া হওক বা সৰ্বসাধাৰণ ৰাইজ হওক তেওঁলোকৰ আপত্তি আছে ঠিক তেনেকৈ গোলাঘাট জিলাৰ সৰুপথাৰ যিটো বিধানসভা সমষ্টি সৰুপথাৰ বিধানসভা সমষ্টিটোৰ জনবিন্যাস সম্পূৰ্ণৰূপে থান বান কৰি দিয়া হ'ল তাক লৈ কিছু আপত্তি আছে কিন্তু সামগ্ৰিকভাৱে অন্যান্য জিলাসমূহত বিশেষভাৱে চৰাইদেউ শিৱসাগৰ যোৰহাট এইসমূহ জিলাত নাইবা লখিমপুৰ
শোণিতপুৰ এইসমূহ জিলাত খুব ৰাইজে অসন্তুষ্ট তেনেকুৱা কোনো ফিডবেক সঁচা অৰ্থত ক'বলৈ গ'লে আমি এতিয়ালৈকে পোৱা নাই আৰু লগে লগে মই ভাবোঁ যে এটা দীৰ্ঘদিনৰ পিছত যিটো সমষ্টি পুনৰ নিৰ্ধাৰণ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ যোগেদি সঁচা অৰ্থত ক'বলৈ গ'লে যিটো কথা বৰ্তমানৰ শাসকীয় দলে কৈ আছে যে খিলঞ্জীয়াৰ স্বাৰ্থক সুৰক্ষা কৰি যি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে সঁচা অৰ্থতে খিলঞ্জীয়া যিসকল লোক তেওঁলোক সুৰক্ষিত হ'ব লাগে আমি সেইটো বিচাৰোঁ শিৱসাগৰ জিলাত কিয় এটা সমষ্টি কৰ্তন হ'ল আমগুৰিৰ দৰে এটা সমষ্টি শিৱসাগৰ জিলাত কিয় কৰ্তন কৰিব লগা হ'ল সেইটো মই ভাবোঁ যে আমি বুজি নোপোৱা এটা কথা লগে লগে ডিব্ৰুগড়ৰ নিচিনা জিলাত এটা সমষ্টি হ্ৰাস হৈছে সেইটো মই ভাবোঁ যে যিহেতু জুলাইৰ 11 তাৰিখলৈকে লাহোৱাল সমষ্টিৰ কথা কৈছে ৰাইজৰ যিবিলাক ওজৰ আপত্তি তাক লৈ ইলেকশ্যন কমিশ্যনে হয় ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি কৰ্তন হৈছে আৰু শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টি নিশ্চয় মই ভাবোঁ যে আমাৰ যিটো ধাৰণা মই ভাবোঁ যে খিলঞ্জীয়াক সুৰক্ষিত কৰা যি অসমৰ যিখন মানচিত্ৰ সেইখন মানচিত্ৰত মই ভাবোঁ যে ডিব্ৰুগড়ত সমষ্টি কৰ্তন কৰাৰ প্ৰয়োজন নাই আৰু শিৱসাগৰ সমষ্টি কৰ্তন কৰাৰ প্ৰয়োজন নাই কৰিমগঞ্জৰ দৰে জিলাত সমষ্টি কৰ্তন হৈছে মই ভাবোঁ যে তাক লৈ মোৰ আপত্তি নাই কিন্তু শিৱসাগৰ নাইবা ডিব্ৰুগড়ৰ নিচিনা জিলাত সমষ্টি কৰ্তনে সামগ্ৰিকভাৱে কিমান এইসমূহ অঞ্চলত খিলঞ্জীয়া সুৰক্ষিত কৰিব তাক লৈ মোৰ ক'ব লগা আছে আৰু সামগ্ৰিকভাৱে মই ভাবোঁ যে কোনো এটা জনগোষ্ঠীক হয়